ও শুনা ভাই শুনা বন্ধু কৃষক পঞ্জীয়নৰ কথা। কৃষক পঞ্জীয়নৰ নিয়মবোৰ চৰকাৰীভাৱে গাঁথা। ও শুনা ভাই শুনা বন্ধু কৃষক পঞ্জীয়নৰ কথা। কৃষক পঞ্জীয়নৰ নিয়মবোৰ চৰকাৰীভাৱে গাঁথা। কৃষকসকল দেৰি নকৰি নামটো পঞ্জীয়ন কৰা। কৃষকসকল দেৰি নকৰি নামটো পঞ্জীয়ন কৰা। তেতিয়াহে চৰকাৰীভাৱে কৃষক বুলি স্বীকৃতি পাবা। তেতিয়াহে চৰকাৰীভাৱে কৃষক বুলি স্বীকৃতি পাবা। এই গান মানে মই যাব ওলাইছো CSC চেণ্টাৰলৈকে। হা CSC চেণ্টাৰত তাৰমানে তোমাৰ কৃষকবিলাকৰ নাম পঞ্জীয়ন কৰি আছে নহয়। ঠিক আছে, তাকে মোৰ ভাল লাগে গান এটা গালোঁ আৰু। এতিয়া কথাটো হ'ল আমাৰ যে CSC চেণ্টাৰবিলাক আছে, কমন ছাৰ্ভিচ চেণ্টাৰ, সেই চেণ্টাৰবিলাকত চৰকাৰীভাৱে তেওঁলোকক স্বীকৃতি দিছে। ঠিক আছে, স্বীকৃতি দিছে যে তোমালোকে কি কৰা, আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি কয় ইংৰাজীত, অসমীয়াত কৃষক পঞ্জীয়ন বুলি কয়। ঠিক আছে, আৰু তোমালোকৰ কৃষক যে তোমালোক হয় এই নামটো তোমালোকে তাতে পঞ্জীয়ন কৰা। তাতে কি নিব লাগিব, তুমি আধাৰ এখন নিব লাগিব আৰু তোমাৰ নামত থকা মাটিৰ কাগজখন নিব লাগিব। নি পেলাই তুমি তাতে পঞ্জীয়নটো কৰিলা। পঞ্জীয়নটো কৰাৰ পিছত কি হ'ব, চৰকাৰৰ যিবিলাক সা সুবিধা আছে এই সা সুবিধাবিলাক তুমি পাবা, মানে কৃষকসকলে পাব, আমি পাম। ঠিক আছে, এই কামটো কিন্তু ডিচেম্বৰৰ পৰাই চলি আছে, গতিকে দেৰি কৰিব নালাগে। ওচৰত থকা CSC চেণ্টাৰত গৈ নামবিলাক চব কৃষকে পঞ্জীয়ন কৰক। মই নিজৰটো কৰিম, এই তাকে ওলাইছিলোঁৱেই মই যাবলৈ। তুমি তোমাক আকৌ নামঘৰত থৈ আহিব লাগে। এতিয়া এটা কথা আকৌ, মই তোমাক নামঘৰত থৈ মই বাহিৰে বাহিৰে আকৌ মই তালৈকে যাম। আকৌ মই আজিয়েই পঞ্জীয়ন কৰিম, বুজিলা? দেৰি নকৰোঁ মই। ঠিক আছে, অঁ হা, ঠিক আছে। এই সঞ্জয়, সঞ্জয়, তয়ো আৰু এতিয়া কাম কৰি থাকিব নালাগে। এই কৃষকৰ যিটো পঞ্জীয়ন যে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো CSC চেণ্টাৰত গৈ সোনকালে কৰগৈ। হা, তই আজি আৰু ছুটি কৰ। হা, আজি কাম কৰিব নালাগে। ঠিক আছে।